এফালে বিজেপিৰ 100 দিনীয়া কৰ্মসূচী, আনফালে দলীয় বিসম্বাদত জৰ্জৰিত কংগ্ৰেছ। গেৰুৱা দলৰ দলবদ্ধ কৌশলী আক্ৰমণত দিশহাৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ইণ্ডিয়া মৰ্চাৰ নিমিলা অংকয়ো এতিয়া জটিলতাত পেলাইছে কংগ্ৰেছক। শোণিতপুৰ লোকসভা সমষ্টিক লৈ বিজেপিৰ গোপন ৰণকৌশল। ইতিমধ্যে সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি কংগ্ৰেছৰ মিত্ৰতাৰ অংকত আউল লগালে আম আদমি পাৰ্টীয়ে। তৃণমূল কংগ্ৰেছেও দাবী কৰিছে যে শোণিতপুৰ সমষ্টি আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত অধিক আকৰ্ষণীয় হৈছে শোণিতপুৰ সমষ্টিৰ হিচাপ নিকাচ। এই সন্দৰ্ভত বিতংকৈ জানিবৰ বাবে আমি পৰশ শইকীয়া আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। আগন্তুক নিৰ্বাচনক লৈ কেনেধৰণৰ ৰাজনৈতিক সমীকৰণ এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে? লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকা প্ৰাকখনত ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ চলিছে আৰু ইতিমধ্যে গাঁওবাসী এতিয়া ক্ষোভিত হৈ পৰিছে সাংসদগৰাকীৰ যিসমূহ কাম কাজক লৈ। মই এতিয়া গোপালপুৰ পঞ্চায়তৰ সোণাপুৰত আহি উপস্থিত আছো আৰু সোণাপুৰ গাঁওখনত এতিয়া এখন বিধ্বস্ত বাঁহৰ দলঙে কেনেদৰে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট আছে প্ৰণৱ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱে ইতিমধ্যে দেখাইছে তাৰ সামগ্ৰিক দৃশ্য। ইতিমধ্যে এখন বাঁহৰ দলং ইতিমধ্যে বানপানীৰ সময়ত দলংখন উটুৱাই লৈ গৈছিল আৰু তাৰ পিছত ইয়াৰে গাঁৱৰ ৰাইজসমূহে ইতিমধ্যে ক্ষোভিত হৈ পৰিছে। দলংখন এই মুহূৰ্তলৈকে যিহেতু মেৰামতি কৰা নাই। ইয়াৰে স্থানীয় ৰাইজ আছে, কিছু কথা মই পাতিবলৈ যত্ন কৰিম, যিহেতু লোকসভা নিৰ্বাচন পালেহি। গাঁৱৰ উন্নয়নৰ সঁচা ছবিখন এয়া, কি ক'ব এই প্ৰাকখনত? লোকসভা নিৰ্বাচন আহিছে, মানে যিসকল প্ৰাৰ্থীসকল আহিব ভোট ভিক্ষা খুজিবৰ কাৰণে, ৰাইজক ফুচলাবৰ কাৰণে, কিন্তু ৰাইজৰ দুৰ্গতিৰ প্ৰতি পাছত তেওঁলোকে আৰু চোৱাৰ কোনো আজৰি নোলায়, তেওঁলোকৰ সময় নোলায়। তেওঁলোকে মুঠতে নিজৰ গাদীখন কেনেকে MLA হওঁ, কেনেকে মানে মন্ত্ৰী হওঁ, কেনেকে বিধায়ক হওঁ, এইটোৱেই তেওঁলোকৰ লক্ষ্য। গতিকে আমি অতি দুখিত, কাৰণ 2021 চনৰ 19 জুনতেই ফলেঙি নদী প্ৰচণ্ড বানপানী আহি 15 মিনিটৰ ভিতৰত যি মানে সোণাপুৰ পঞ্চায়ত আৰু গোপালপুৰ পঞ্চায়তৰ অন্ততঃ 12-14খন গাঁৱৰ যি বিস্তৰ ক্ষতি সাধন কৰিলে, ৰাস্তা পদূলিৰ পৰা ধৰি ঘৰ বাৰী খেতি পথাৰ সমূলঞ্চে ধ্বংস কৰিলে। আৰু আমাৰ স্থানীয় বিধায়কে আহি এইখিনি চৰজমিন নিজেই তদন্ত কৰাৰ পাছতো আজি যিখিনি মানে বিচ্ছিন্ন পথ তিনি ঠাইত টিঙালিবৰীত আৰু সোণাপুৰতেই দুঠাইত আৰু টিঙালিবৰী এটা ৰাস্তাতেই 3 জেগাত মানে খণ্ড বিখণ্ড কৰি ছিঙি পেলালে। কিন্তু আজি পৰ্যন্ত 2টা বছৰ 2টা বাৰিষা বাগৰি গুচি গ'ল। এই লোকসভা নিৰ্বাচন পালেহি, তথাপিতো চৰকাৰে খালি আহে, জৰীপ কৰে গুচি যায়। সাংসদগৰাকী পল্লৱ লোচন দাস কেতিয়াবা গাঁৱলৈ আহিছেনে, দেখা পাইছেনে? আমিতো তেওঁক মুখখন মানে টিভিত দেখাহে, কিন্তু এনে আৰু তেওঁ জীৱন্ত মানুহটোক আমি আমাৰ অঞ্চলৰ ৰাইজে দেখি পোৱা নাইকিয়া। এইটোৱেই তেওঁৰে এনেকুৱা ধৰণে আমি সাংসদ পালো। ইয়াতকে আৰু আজিলৈকে কাম হোৱা নাই নেকি? এতিয়া উন্নয়নৰ কামটোতো এতিয়া ৰাইজে দেখিছে আৰু আমাৰ অঞ্চলত মানে তেওঁলোকে কেনেধৰণৰ উন্নয়ন কৰিছে। কাৰণ যিটো নেকি যাতায়াতটোৱে হ'ল ৰাইজৰ মানে আচল সম্পদ। যাতায়াতৰ যিখিনি সুব্যৱস্থা, সেই সুব্যৱস্থাখিনিয়ে সম্পদ। গতিকে সেই সম্পদখিনিক যদি সুৰক্ষা দিয়াত, যদি সম্পদখিনিক যদি ক্ষতি হ'লে যদি মেৰামতি কৰাত, পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা তেওঁলোকে হাতত নলয়, তেতিয়াহ'লে তেওঁলোকে কিহৰ প্ৰতিনিধি, তেওঁলোকে চৰকাৰৰ কিহৰ ৰাইজৰ ওচৰত এনেধৰণে এতিয়া ক্ষোভিত হৈ পৰিছে। আৰু লোক আছে, SC ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববী আছে, মই কথা পাতিব বিচাৰিছো। যিহেতু সাংসদগৰাকী ইতিমধ্যে ৰাইজে ক্ষোভিত হৈ পৰিছে তেওঁলোক কাম কাজক লৈ, কামৰ নমুনা এয়া, কি ক'ব? হয়, গোপালপুৰ পঞ্চায়ত আৰু আমাৰ সোণাপুৰ পঞ্চায়তৰ অন্তৰ্গত এখন বিধ্বস্ত বাঁহৰ দলং 3 বছৰ পূৰ্বে এই মানে মাথাউৰিটো ভাঙি লৈ গৈছিলে। কিন্তু আজিকো প্ৰতি এই মাথাউৰিটো চৰকাৰ জনপ্ৰতিনিধিয়ে আজিলৈকে মেৰামতি কৰি নিদিলে অতি দুৰ্ভাগ্যজনক কথা। মাজত মাথো বাৰিষালে আৰু 2 মাহ আছে, আৰু সমাগত নিৰ্বাচন, লোকসভা নিৰ্বাচন। পল্লৱ লোচন দাসে যি আমাৰ সাংসদ পুঁজিৰ পৰা আমাৰ এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিব লাগিছিলে, আমি দেখা পোৱা গৈছে তেওঁৰ উন্নয়নমূলক কাম কাজত সম্পূৰ্ণ ব্যৰ্থ হৈছে। এতিয়া সম্পূৰ্ণ এটা জিৰ' দিছোঁ তেওঁক, যে তেওঁ আজি আমাৰ এই গহপুৰৰ বিভিন্ন প্ৰান্তত আমাৰ বানপানীয়ে যথেষ্ট ক্ষয় ক্ষতি কৰে। আমাৰ এই ৰাইজসকল হৈছে কৃষিজীৱী লোক। এনেকুৱা ধৰণৰ যদি আমাৰ পৰশ শইকীয়া, পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ আহিম। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে বিসম্বাদত জৰ্জৰিত হৈছে এতিয়া কংগ্ৰেছ।